যিয়ে নহয় আমি গম্ভীৰাঘাটৰ মানুহ। আমি এই গম্ভীৰাঘাটৰ পৰা আমি মংলাজোৰালৈ যাই আৰু সেইফালে লালমাটি হৈ পেলাই আমি যাই এই চিলাই ব্ৰিজটো আজিলৈ আমি বহুত দিনৰ পৰা সৰুৰ পৰা আমি আজিলৈ ইমানখিনি আমি ঘাটৰ ব্ৰিজৰ দি খোজকাঢ়ি যাব লগা হয়। অহা যোৱা বহুত অসুবিধাৰ কাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক বাৰিষা ছিজনত বাৰিষা কালত আহিব নোৱাৰা হয় আৰু বেমাৰ আজাৰ হ'লে সেই মংলাজোৰাৰ পৰা আমি ক'ত ধুবুৰীলৈ লৈ যাবলৈ কোনো উপায় নোহোৱা হয়। এই ঘাটৰ ব্ৰিজটো আজিলৈ আমি সৰুৰ পৰা আমাৰ মা দেউতাহঁতে বনাই থৈ যোৱা, আমিও আজিলৈ বনাই আছে। আমি গভৰ্ণমেণ্টৰ পৰা কোনো দৰখাস্ত দিলেও এতিয়াও একচেপ্ট নকৰে। আমি এই বুলি আমাৰ ৰাস্তাটো ভালভাৱে ফালে বহুত ছাত্ৰ ছাত্ৰীবিলাক আমাৰ ৰাইজৰ সমগ্ৰ ৰাইজেই ভাল হয়, সেইটো আমি ভাবোঁ। যিয়ে নহওক আমি চিলাই নদীৰ কাৰণে বহুত এই ব্ৰিজৰ কাৰণে আমি ভয়ংকৰ ৰাস্তা খোজকাঢ়ি যাব লগা হয়। এইফালেদি আমি বেমাৰ আজাৰ, সেইফালে বেমাৰ, ইয়াৰ পৰা সেইফালে এনেকুৱা অহা যোৱা আমি উপায় নোহোৱা হৈ থাকে বাৰিষা ছিজনত। যিয়ে নহওক আমি যিকোনো আমি যাবলৈ হ'লে বৰ অসুবিধা পৰিণত হোৱাত আমি কাৰণবশতঃ এইখিনি আমি নিৰ্মাণ কৰা ঘাটেৰে দলং দি ইফাল যাব লগা হয়। বাৰিষা ছিজনত কাৰণে আমি বহুত অসুবিধাৰ কাৰণে আমাৰ এই ব্ৰিজটো আমাৰ লাগে বুলি আমি আশা কৰিছোঁ গভৰ্ণমেণ্ট তৰফৰ পৰা। এই ব্ৰিজটো ৰিপেয়াৰিং কৰা, ঘাটৰ দলংটো ৰিপেয়াৰ কৰোঁতেই আমি ৰাইজ সমগ্ৰ এইফালে ৰাইজ আমাৰ ইফালে গম্ভীৰাঘাট, সেইফালে মাটিয়াদৰ ৰাইজ সমগ্ৰ লগ লাগি একেলগে আমি এইটো ঘাটৰ দলংটো আমি ফৰেষ্ট ঘাটত অনুমোদন লৈ পেলাই সেই ঘাটখন চিৰাই কৰি আমি থক্তা বনোৱা সেইফালে ৰাস্তাটো কমপ্লিট কৰি লয়। আমি চৰকাৰে এই আহি থকা আজি চলি থকা চৰকাৰটো আমি সেইটো নিৰ্মাণৰ বাবে বহুত কৰি দিলে আমি বহুত ভাল পাই আৰু সমগ্ৰ ৰাইজে ভাল হ'ব বুলি আমি আশা কৰোঁ। আমি এতিয়া সমগ্ৰ ৰাইজে আমি দুটা গাঁৱৰ মাজত দি আমি ৰাইজ বহে, সেই বহাৰ সময়ত আমি ব্ৰিজ ফুট পকী দলং ফালে আমি ভাল বুলি আমি গভৰ্ণমেণ্টলৈ আগৰ পৰাই আমি দাবী জনাই থাকোঁ।